মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ সাইৰেন আকৌ হাহাকাৰ মধ্যপ্ৰাচ্যত যি যুদ্ধখন অন্ত পৰিব বুলি সমগ্ৰ বিশ্বৰ শান্তিকামী জনতাই অপেক্ষা কৰি আছিল আৰু সেই জনতাৰ আশাত যেন আকৌ চেঁচা পানী পৰিছে কাৰণ আক্ৰমণ প্ৰত্যাক্ৰমণ আকৌ বৃদ্ধি পাইছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক আকৌ বৃদ্ধি পাইছে ইৰাণ আৰু আমেৰিকাৰ মাজত আৰু যাক লৈ নেকি এই যুদ্ধখন যে আৰু দীঘলীয়া হ'ব তাৰ ইংগিত পোৱা হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পুনৰ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ওপৰত আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণেও হকিয়াইছে আমেৰিকাক যে আমেৰিকাই যুদ্ধ বিৰতিৰ সপোন দেখাটো বাদ দিয়ক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত মধ্যপ্ৰাচ্যৰ সামৰিক উত্তেজনা শেহতীয়া কিছু গুৰুত্বপূৰ্ণ খবৰ যে ইৰাণে শৰ্ত মানি নলয় এয়া ইৰাণে শেহতীয়াকৈ প্ৰকাশ কৰিছে নিজৰ স্থিতি প্ৰকাশ কৰি ইৰাণে আমেৰিকাক কৈছে যে আমি কোনো শৰ্তই মানি নলওঁ যি শৰ্তক লৈ আজি আমেৰিকাই যুদ্ধবিৰতিৰ কথা ঘোষণা কৰি যি শৰ্তসমূহ ইৰাণে মানি ল'ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰি আহিছে পুৱাৰ ভাগত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে আলোচনা সঠিক দিশত আগবাঢ়িছে আৰু নিশাৰ ভাগত আকৌ ওলোটা খৰ মাৰি ট্ৰাম্পে কৈছে যে আক্ৰমণ দীঘলীয়া হ'ব আক্ৰমণ তীব্ৰতৰ হ'ব এটাৰ পিছত আনটো সকিয়নি এটাৰ পিছত আনটো ডেডলাইনেৰে ইৰাণক চাপত ৰাখিবলৈ বিচৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিটো হুংকাৰক কেৰেপ নকৰাকৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ইৰাণে পুনৰ আমেৰিকাক সকিয়াইছে যে যুদ্ধবিৰতিৰ সপোন দেখাটো বাদ দিয়ক আমেৰিকাই এই হুংকাৰে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই হুংকাৰ এই কাৰণে দিছে ইৰাণে কাৰণ যুদ্ধবিৰতি তথাকথিত যুদ্ধবিৰতি চলি থকাৰ মাজতে যদি চোৱা হয় যোৱা বুধবাৰৰ পৰা চলিত সপ্তাহৰ বুধবাৰৰ পৰা এটাৰ পিছত আনটো আক্ৰমণ ইৰাণৰ সেনাৰ ওপৰত ইৰাণৰ সামৰিক ঘাটিৰ ওপৰত ইৰাণৰ সামৰিক নৌসেনাৰ ওপৰত আক্ৰমণ চলাই আহিছে আমেৰিকাই বুধবাৰে নিশাও আক্ৰমণ চলিছিল দক্ষিণ ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ চলোৱা হৈছিল ইৰাণৰ বহুখিনি ড্ৰোন ধ্বংস কৰিছিল মিছাইলেৰে আমেৰিকাই একে সময়তে ইৰাণৰ বন্দৰ চহৰ আব্বাছত তিনিটাকৈ বৃহৎ আক্ৰমণ সংঘটিত কৰিছে একেদৰে ইৰাণৰ এখন সামৰিক যুদ্ধ জাহাজ ধ্বংস কৰিছে আমেৰিকাই গতিকে এনেসমূহ বিষয়ক লৈ খৰ্গহস্ত হৈ পৰিছে ইৰাণ আমেৰিকাৰ এই দুমুখীয়া নীতি আৰু কেতিয়াও সহ্য কৰা নহব বহুত সহ্য কৰা হল আমেৰিকাৰ এই দুমুখীয়া নীতি গতিকে এই দুমুখীয়া নীতিক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পুনৰ হুংকাৰ প্ৰদান কৰি ইৰাণে কৈছে যে আমেৰিকাই যুদ্ধবিৰতিৰ সপোন নেদেখাই ভাল যুদ্ধবিৰতিৰ আশা কৰি থকা আমেৰিকাক এই হুংকাৰ প্ৰদান কৰি ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহতো জাউৰিয়ে ড্ৰোন নিক্ষেপ কৰিছে আক্ৰমণ চলিছে মিছাইল আক্ৰমণ বিমান আক্ৰমণৰ চোক মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু পৰিস্থিতি বৰ্তমান এনেকুৱা পৰ্যায় পাইছেগৈ যে এতিয়া মুখামুখি যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে ইৰাণ আৰু আমেৰিকাই পুনৰ মুখামুখি যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে সেই আশংকা ব্যক্ত কৰা হৈছে বৰ্তমান মধ্যপ্ৰাচ্যৰ পৰিস্থিতিলৈ চাই কাৰণ ইৰাণে শৰ্ত নামানো বুলি পুনৰ স্পষ্ট কৰি দিছে স্পষ্ট বাৰ্তা দিছে যি নেকি আমেৰিকা আৰু ইৰাণৰ মাজত যি কূটনৈতিক আলোচনাৰে শান্তি স্থাপনৰ যি কুচকাৱা চলাই থকা হৈছিল যি শান্তি আলোচনা আগবাঢ়ি গৈছিল তাত যেন আকৌ এটা বাধাৰ প্ৰাচীৰ আহি পৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ ইৰাণৰ যি নৌসেনাৰ জাহাজ ধ্বংস কৰিছে এই জাহাজ ধ্বংস কৰাৰ ক্ষেত্ৰত ইতিমধ্যে মাৰ্কিন সেনাৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে সেই আক্ৰমণ আত্মৰক্ষামূলক আক্ৰমণ আছিল বুধবাৰ বৃহস্পতিবাৰে পুৱতি নিশা আক্ৰমণ হৈছে ইৰাণৰ সেনাৰ ওপৰত গতিকে এই আক্ৰমণসমূহ আমেৰিকাই স্পষ্টীকৰণত কৈছে যে এয়া আত্মৰক্ষামূলক আক্ৰমণ আছিল কাৰণ হৰমুজ প্ৰণালীৰ যি সামুদ্ৰিক পথ আছে এই সামুদ্ৰিক পথত ইৰাণে মাইন স্থাপন কৰাৰ চেষ্টা চলাইছে এইখিনি অভিযোগ আমেৰিকাৰ সেনাই উত্থাপন কৰিছে ইৰাণৰ বিৰুদ্ধে কাৰণ হৰমুজ প্ৰণালীত আমেৰিকাৰ অৱৰোধ অব্যাহত আছে এই অৱৰোধক কেন্দ্ৰ কৰি আনকি আমেৰিকাৰ মিত্ৰ দেশ ওমানৰ সৈতেও আমেৰিকাৰ কিছু সংঘাত দেখিবলৈ পোৱা হৈছে সেয়াও আমি জনাম মুঠৰ ওপৰত এই সামুদ্ৰিক পথত মাইন স্থাপন কৰা বুলি ইৰাণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সেয়েহে ইৰাণৰ সামৰিক নৌসেনাৰ ঘাটিত আক্ৰমণ চলোৱা হৈছে এখন সামৰিক যুদ্ধ জাহাজ ধ্বংস কৰা হৈছে আমেৰিকাই ধ্বংস কৰিছে ইৰাণৰ সেই সামৰিক যুদ্ধ জাহাজ আৰু কৈছে যে যিকোনো সামুদ্ৰিক বাণিজ্যিক জাহাজৰ ওপৰত ভাবুকি আনিব পাৰে এই মাইন স্থাপনে গতিকে হৰমুজ প্ৰণালী নিৰাপত্তাৰ খাতিৰত বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত ইৰাণৰ সেনাৰ ওপৰত এই আক্ৰমণ চলোৱা হৈছে এই স্পষ্টীকৰণ দিছে মাৰ্কিন সেনাই কিন্তু তাৰ সমান্তৰালকৈ এই হৰমুজ প্ৰণালীক লৈ আমেৰিকাৰ দশক জোৰা যে মিত্ৰ দেশ ওমান
মধ্যপ্ৰাচ্যৰ উপসাগৰীয় অঞ্চলৰ অন্যতম মিত্ৰ দেশ ওমান গতিকে এই ওমানেও আনকি গোপনীয়ভাৱে ইৰাণৰ সৈতে এখন চুক্তিৰ দিশে আগবাঢ়িছে হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ হৰমুজ প্ৰণালীৰ বাণিজ্যিক জাহাজসমূহৰ চলাচলৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখন গোপন চুক্তিৰ বাবে আগবাঢ়িছে ওমান য'ত নেকি ইৰাণৰ সৈতে বহুখিনি আগবাঢ়ি গৈছে এই আলোচনা ইৰাণ আৰু ওমানে এই হৰমুজ প্ৰণালী সামুদ্ৰিক যি বাণিজ্যিক পথ এই সামুদ্ৰিক বাণিজ্যিক পথত বাণিজ্যিক জাহাজসমূহ চলাচলৰ ক্ষেত্ৰত শুল্ক যুটীয়াভাৱে আদায় ল'ব এনেধৰণৰ এখন চুক্তিত আগবাঢ়িছে আৰু এই কথা যেতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প অৱগত হৈছে ডোনাল্ড ট্ৰাম্পৰ খং চুলিৰ আগ পাইছেগৈ ওমানক হুংকাৰ প্ৰদান কৰি আমেৰিকাই কৈছে যে বোমাৰে ওমান উৰুৱাই দিয়া হ'ব ওমান নিশেষ কৰি পেলোৱা হ'ব অতি শীঘ্ৰেই এই গোপন বুজাবুজি গোপন আলোচনা বা গোপন চুক্তিৰ পৰা ইৰাণৰ পৰা ফালৰি কাটি আঁতৰি আহিবলৈ ওমানক হুংকাৰ দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি ওমানৰ সৈতে সামৰিক বাণিজ্যিক যথেষ্ট সুদৃঢ় সম্পৰ্ক আছে আমেৰিকা আৰু ওমানৰ গতিকে সেই ওমানেও আমেৰিকাৰ আটাইতকৈ শত্ৰু দেশ বৰ্তমান ইৰাণৰ সৈতে গোপন মিতিৰালি কৰা এই বিষয়টো মানি ল'ব পৰা নাই আমেৰিকাই আৰু সেয়েহে ওমানক এই বিষয়ৰ পৰা আঁতৰি থাকিবলৈ হুংকাৰ প্ৰদান কৰিছে গতিকে এনেধৰণৰ সামৰিক উত্তেজনা সমগ্ৰ মধ্যপ্ৰাচ্যত বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু ইৰাণৰ এই হুংকাৰ বা আমেৰিকাৰ আক্ৰমণ আৰম্ভ হৈছে ইৰাণৰ ওপৰত এই বিষয়সমূহে মধ্যপ্ৰাচ্য পুনৰ অশান্ত কৰি তুলিছে সমগ্ৰ উপসাগৰীয় অঞ্চলসমূহ আমেৰিকাৰ যিসমূহ স্থানত ঘাটি আছে মধ্যপ্ৰাচ্যৰ সেই ঘাটিসমূহক টাৰ্গেট কৰি জাউৰিয়ে ইৰাণে এতিয়া ড্ৰোন নিক্ষেপ কৰাক লৈ আক্ৰমণৰ চোক এতিয়া বৃদ্ধি পাইছে প্ৰত্যাক্ৰমণৰ চোক এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে যুদ্ধবিৰতি উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে আমেৰিকাৰ বিৰুদ্ধে দুমুখীয়া স্থিতি দুমুখীয়া নীতি আমেৰিকাৰ আৰু তাক লৈ খৰ্গহস্ত ইৰাণে এই চুক্তি মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে কাৰণ যিসমূহ চৰ্তত কোনো ধৰণৰ খুঁটি নাটি নোৰোৱাকৈ স্বাক্ষৰ নকৰা পৰ্যন্ত যুদ্ধবিৰতিৰ কথা কৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সম্পূৰ্ণৰূপে চুক্তিখন নোহোৱা পৰ্যন্ত আমেৰিকাই হৰমুজ প্ৰণালী মুকলি কৰি নিদিয়াৰ কথা উল্লেখ কৰিছে কাৰণ প্ৰথম অৱস্থাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশেষকৈ বিগত সপ্তাহত উল্লেখ কৰিছিল যে শান্তি সঠিক দিশত আগবাঢ়িছে আলোচনা সঠিক দিশত আগবাঢ়িছে এটা ইতিবাচক পৰিসমাপ্তি ঘটিব দুই দেশৰ মাজৰ এই বিবাদৰ আৰু ইৰাণে সকলো চৰ্ত মানি ল'বলৈ আগবাঢ়িছে পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰা ইউৰেনিয়াম সমৃদ্ধকৰণৰ আঁচনিৰ পৰা আঁতৰত থকা বিভিন্ন বিষয় সামৰি সেই চুক্তিখন বা সেই চৰ্তকেইটা আৰোপ কৰা হৈছে গতিকে সেই চৰ্ত বা সেই আলোচনাৰ অংশস্বৰূপে সাময়িকভাৱে হৰমুজৰ অৱৰোধ আমেৰিকাই প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল যদিও তাৰ পিছ মুহূৰ্ততে সুৰ সলাই আমেৰিকাই কৈছিল যে সকলো খুঁটি নাটি মাৰি সকলো বিষয় সমাধান কৰিহে হৰমুজৰ অৱৰোধ উঠাই দিয়া হ'ব গতিকে এনেসমূহ বিষয় হৰমুজৰ সামৰিক উত্তেজনাক কেন্দ্ৰ কৰি বৰ্তমানে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ এক মানৱীয় প্ৰত্যাহ্বানৰ সন্মুখীন যে সমগ্ৰ বিশ্ববাসী হ'ব লাগিব তাৰ ইংগিত যেন আকৌ আহিছে মধ্যপ্ৰাচ্যৰ এই শেহতীয়া সংঘাতৰ পৰা ভাৰতৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যুদ্ধকালীন সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে দেশবাসীক আহ্বান জনাইছে কেনেদৰে ইন্ধনৰ ৰাহি কৰিব পৰা যায় কেনেদৰে মিতব্যয়ী হ'ব লাগিব দেশবাসী তাৰ ইংগিত ইতিমধ্যেই দিছে গতিকে মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতিৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিটো সাংঘাতিক ধৰণে পৰা পৰিলক্ষিত হৈছে মূল্যবৃদ্ধি জুই আমি সকলোৱে দেখি আহিছোঁ মূল্যবৃদ্ধিৰ জুইত সকলো এতিয়া দগ্ধ হ'বলগীয়া হৈছে সৰ্বসাধাৰণ জনতা আৰু একেদৰে ইয়াৰ প্ৰভাৱ ইতিমধ্যে এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত পৰা পৰিলক্ষিত হৈছে য'ত নেকি এতিয়া বিমানৰ ইন্ধনৰ আকাশলংঘী যি দাম সেই আকাশলংঘী দামৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতৰ যিসমূহ আগশাৰীৰ এয়াৰলাইন্স আছে এয়াৰ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ইণ্ডিগো যি নেকি দেশীয় বজাৰত প্ৰায় 90% অংশীদাৰিত্ব আছে গতিকে এই সংস্থাসমূহেও এতিয়া বিমানৰ উৰণ 250খনকৈ বিমানৰ উৰণ দেশীয় উৰণ হ্ৰাস কৰাৰ কথা প্ৰকাশ কৰিছে গতিকে তেনেস্থলত এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সকলো ক্ষেত্ৰতে এতিয়া বিমানৰ ভাড়াও আকাশলংঘী হৈছে বা আকাশলংঘী হ'ব দুই এদিনতে সেই আশংকাও এই মুহূৰ্তত কৰা হৈছে কাৰণ এভিয়েশ্যন টাৰ্বাইন ফিউলৰ আকাশলংঘী মূল্য বৃদ্ধি এতিয়া বিমানৰ ক্ষেত্ৰখনত বাৰুকৈ প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে আৰু য'ত নেকি এয়াৰ ইণ্ডিয়া বা ইণ্ডিগো বা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এই সংস্থাসমূহে দৈনিক
250খনকৈ বিমানৰ উৰণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে দেশীয় উৰণ এতিয়া হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিমানৰ ভাড়াও যে আকাশলংঘী হ'ব তাত কোনো সন্দেহ নাই গতিকে এনেদৰে ভাৰতবাসী প্ৰভাৱিত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্য এই মুহূৰ্তত প্ৰভাৱিত আৰু বিশ্বৰ অৰ্থনীতি আকৌ এবাৰ এনেদৰে প্ৰভাৱিত হ'ব শেহতীয়া এই সংঘাতক কেন্দ্ৰ কৰি আৰু এই যুদ্ধখন দীঘলীয়া হ'ব পাৰে বুলিও এই মুহূৰ্তত আশংকা ঘনীভূত হৈছে লাইভৰ পৰা বিদায় লম নমস্কাৰ